গাইজ কি খবৰ? চ' বহুতে মানে কমেণ্ট কৰি আছিলে যে অনাৰশ্বিপ ৰিভিউ লাগে বুলি। চ' ভাবিছোঁ কি আজি বনাই দিওঁ এইটো ভিডিঅ'। যিহেতু মই আজি যোৱা কথা আছিলে গাড়ী চলাব যোৱা, কিন্তু কেঞ্চেল হৈ গ'ল গাইজ কিবা এটা কাৰণত। কাৰণ ঘৰতে কিবা কাম মানে মানুহ চাব আহিছিলে। যিহেতু কৈ আছিলোঁ যে এইফালে অলপ প্ৰচেছ আছে কিবা কামৰ, সেইবিলাক ইটা চিটা পেলোৱা আছে, বালি চালি পেলোৱা আছে। চ' এইবিলাকৰ কাৰণে অলপ মানুহ আহিছিলে। চ' সেইকাৰণে অলপমান মানে কেঞ্চেল হৈ গ'ল আৰু টাইমটো তাত গুচি গ'ল। বাকী স্কুল আছিলে, মানে এক্সাম আছিলে আজি। চ' আজিৰ পৰা এক্সাম ষ্টাৰ্ট হৈ গৈছে। একেবাৰে অহা সপ্তাহত মঙলবাৰমান শেষ হ'ব, মঙল বুধবাৰমান। ভাবি আছোঁ কি আজি ভিডিঅ'টো ফাইনেলি বনায়ে দিওঁ, ৰিভিউ ভিডিঅ', অনাৰশ্বিপ ৰিভিউ ভিডিঅ'। অগষ্টত লৈছিলোঁ মই, এতিয়া পৰিছে ডিচেম্বৰ, 4 মাহ হ'ব আৰু গাইজ। মোৰ 5 দিনমান মোৰ হাতত আছে। চ' মোটামুটি 4 মাহৰ অনাৰশ্বিপ ৰিভিউ আৰু কিমান কিলোমিটাৰ চলিছে সেইটোও দেখাই আছোঁ। মানে কি হ'ব গাইজ ৰিভিউটোত, কিমান কিলোমিটাৰ চলিছে এতিয়ালৈকে 4 মাহত, আৰু 4 মাহত কি কৰিলোঁ, তাৰপিছত কিবা সলনি কৰিব লগা হ'ল নেকি, ছাৰ্ভিচিং কষ্ট কিমান পৰিল, কেইটা ছাৰ্ভিচিং গ'ল, গাড়ীখনত কিবা প্ৰব্লেম ওলাইছে নেকি। চ' গোটেই ইত্যাদি মানে আজি কথা পাতিম গাড়ীখনৰ। চ' বেলা মোটামুটি ডুব গৈছে, দেখাই পাইছে। এইফালে অলপ চলপ সেই ৰ'দ আছে মাজত, বাকী বেলা ডুব গৈছে আৰু টাইম হৈছে গাইজ মোটামুটি 3:30 মানতে বেলা ডুব গৈছে। চব ইমান সোনকালে যায়। চ' ভাত চাত খাই একদম পূৰা টিপটপ হৈ লৈছোঁ যেন ভিডিঅ'টো বনাওঁ আৰু ভালকৈ। এই চকুত কি সোমাইছে ঐ। চবলৈ একফালৰ পৰা আৰম্ভ কৰি দিওঁ আৰু এটা নলেজৰ কথা ক'ম গাইজ আজি ভিডিঅ'টোতে। মই ভাবি আছিলোঁ কি কালি চলাব যাম, কালি ক'ম বুলি, কিন্তু আজিৰ ভিডিঅ'টোত মানে দেখুৱাই দিম আৰু কৈ দিম, ভালকৈ বুজাই দিম। চবলক আৰম্ভ কৰোঁ নে কি? বহুতে কমেণ্ট কৰি থাকে ন যে এইটো গাড়ীখন লোৱা ভালনে, বা যিকোনো ইলেক্ট্ৰিক অটো লোৱা ভালনে বেয়া। চ' গোটেইখিনি আজি গম পাব। চ' ভিডিঅ'টো ভালকৈ চাব, আশা কৰোঁ যেন বুজি পাব গোটেইখিনি। চ' বঢ়িয়া, চাবিটো দিয়া। চ' বলক এতিয়া ষ্টাৰ্টিং কৰোঁ। গাড়ী কিলোমিটাৰ কিমান চলিছে? চ' গাড়ী এতিয়ালৈকে চলিছে মোৰ 10,127 কিলোমিটাৰ। চ' এতিয়া ইয়াতো দেখাই আছে ছাৰ্ভিচ ডিউ। চ' মই আপোনালোকক চাগে ভিডিঅ'ত কৈছিলোঁ যে এই ছাৰ্ভিচ ডিউটো কেনেকৈ খেদায়। এতিয়া মোক এই ছাৰ্ভিচ ডিউটো দেখুৱাই আছে, কাৰণ 10,000ত মোৰ আছিলে ছাৰ্ভিচিং। 8,000মান কিলোমিটাৰতে চাগে মই ছাৰ্ভিচিংটো কৰিছিলোঁ, ছেকেণ্ড ছাৰ্ভিচিংটো। চ' সেইটো কাৰণে আকৌ 10,000ত এই বস্তুটো নটিফাই কৰে, এই যোনটো ছাৰ্ভিচ ডিউ বুলি দেখাই আছে। চ' এইটো টাইমে দেখাব। আকৌ এইটো 20,000ত দেখাব, 19,000ৰ পৰা 20,000ত আকৌ ছাৰ্ভিচ ডিউটো দেখাব এইটো। চ' এইটো এটা ৰিমাইণ্ডাৰ আৰু বুলি ক'ম, মানে এইটো ছেটআপ কৰি থৈ দিয়া আছে এনেকৈ ছিষ্টেমত। বেটাৰী আছে গাড়ীত 61%, মানে এনেকৈ আছে আৰু চাৰ্জ দিয়া নাই আজি। এইটো কেনেকৈ গুচাই একেলগে মই আপোনাক বস্তুটো এইটো দেখুৱাই দি আছোঁ। এইটো প্ৰথমতে কৰিব লাগিব, ইয়াতে গোটেইখিনি প্ৰচেছ দেখাই দি আছোঁ। এইটোত মানে এটা বস্তু কি হ'ব, ছাৰ্ভিচ ডিউটো কিবা কাৰণত যদি তেওঁলোকে নেখেদায়, তেতিয়ালৈকে আপোনালোকে নিজে খেদাই ল'ব পাৰিব। এইটো প্ৰব্লেম একো নহয়, গুচাই দিলে একো প্ৰব্লেম নাই, কাৰণ এইটো ছিষ্টেম খালি জাষ্ট এটা ৰিমাইণ্ডাৰ হয় আৰু বেলেগ একো নাই। চ' মই দেখাই দি আছোঁ। ৰ'বনি মোবাইলটো ধৰিবা আছোন অলপ। চ' তাই ধৰি দিব অলপ, মই দেখাই দি আছোঁ। দুখন হাতে দি ধৰি কেনে কৰিব লাগিবতো। চ' ধৰাচোন এনেকৈ, ওপৰত উঠি এনেকৈ ধৰা। প্ৰথমতে কৰিব লাগিব ইয়াক চিটি মোডত। এতিয়াতো নিউট্ৰেল আছে, এতিয়া এফ মাৰি দিছোঁ। এফ মাৰাৰ লগে লগে আহিছে ইক'। চ' ইক' দেখা পাই আছে ইয়াতে। তাৰপিছত এতিয়া কৰিম আমি জাষ্ট, বেলেগ একো কৰিব নালাগে, এই জাষ্ট দুটা বাটনটো আছে। এতিয়া আমি কৰিম মেইনলি এই দুটা টিপি ধৰিম। আগতে কৰিলোঁ ইক' মোড আছে ন, ইয়াক কৰি ল'ম চিটি মোড। হৈ গৈছে চিটি মোড। এই দুটা এতিয়া যেতিয়ালৈকে এই বস্তুটো গুচি নাযায়, ছাৰ্ভিচ ডিউটো গুচি নাযায়, তেতিয়ালৈকে আমি ইয়াক টিপি ধৰিম। চ' বলক ইয়াক টিপি ধৰোঁ এতিয়া। 1 2 3 গুচি গৈছে। চ' চাব পাৰে এতিয়া ইয়াত ছেটিঙৰ এইটো যোনটো মানে ছাৰ্ভিচ ডিউটো দেখাই আছিলে, এইটো গুচি গ'ল। চ' এনেকৈ আপোনালোকে মানে কি কৰিব পাৰিব, নিজে চেঞ্জ কৰি ল'ব পাৰিব, মানে এইখিনি এইটো গুচাই ল'ব পাৰিব আৰু। চ' এইটো হৈ গ'ল। এতিয়া ব্লগ গাইজ কি প্ৰব্লেম গাড়ীখনত আহিছে মোৰ এতিয়ালৈকে, আৰু কেইটা ছাৰ্ভিচিং গৈছে কৈ আছোঁ। যদি মই এইখনত ক'ব যাওঁ ছাৰ্ভিচিঙৰ কথা, এতিয়ালৈকে মোৰ চলিছে 10,000 কিলোমিটাৰ। 10,000 কিলোমিটাৰত মোৰ দুটা ছাৰ্ভিচিং গৈছে। এটা হ'ল 1,000টো যোনটো এটা থাকে সেইটো, তাৰপিছত 10,000ত আছিলে, কিন্তু মোৰ সময়টো গুচি গৈছে, সেইটো কাৰণে মই কৰিলোঁ 8,000 বা 9,000ৰ ভিতৰত। চ' মানে এনেই যোনটো ছিষ্টেমত থাকে
দেখুৱাইছিলোঁ আগৰ ভিডিঅ'ত, যদি কোনোবা চোৱা নাই চাই ল'ব পাৰে। ফাৰ্ষ্ট ছাৰ্ভিচিং থাকে 500ৰ পৰা 1000 কিলোমিটাৰৰ ভিতৰত ফাৰ্ষ্ট ছাৰ্ভিচিং, ছেকেণ্ড ছাৰ্ভিচিং থাকে 9000ৰ পৰা 10000ৰ ভিতৰত। এই দুটা ছাৰ্ভিচিঙত কি খৰচ গৈছে আৰু কি কৰিব লগা হৈছে, প্ৰথমতে ছাৰ্ভিচিঙৰ কথাটো কৈ দিওঁ। ফাৰ্ষ্ট ছাৰ্ভিচিঙৰ কৈছে খালি গ্ৰীচিং কৰিছে, যোনটো এক্সেলটো ঘূৰাই, মই এক্সেলটো দেখাই দিছোঁ কোনটো চেঞ্জ কৰে। ইয়াত যোনটো এক্সেলটো আছে এইটো, এই এক্সেলটোত জাষ্ট বুট কেপটো খুলিব আৰু ইয়াত গ্ৰীচিং কৰিব, ছেম বোথ ছাইড, এইটো ছাইডো। চ' তেনেকৈ ফাৰ্ষ্ট ছাৰ্ভিচিঙত এইটো কৰে। ছেকেণ্ড ছাৰ্ভিচিঙত বেলেগ তেনেকুৱা একো ডিফাৰেঞ্চ নকৰে, খালি এই বুট কেপকেইটা খুলি আকৌ ছেম তেনেকৈ গ্ৰীচিং কৰে। কিন্তু থাৰ্ড ছাৰ্ভিচিঙত গাইজ অলপ বেলেগ কৰে, সেইটো বাৰু দেখা পাব, বা এতিয়ালৈকে মই কৰা নাই যিহেতু ময়ো ভালদৰে গম নাপাওঁ। চ' সেই বস্তুটোৰ পিছত দেখাম বাৰু। কিন্তু এতিয়ালৈকে মই দুটা ছাৰ্ভিচিঙত এই বুট কেপত খালি গ্ৰীচিং কৰিছে, বেলেগ তেনেকুৱা একো কৰা নাই। আৰু দুই এটা মানে হেণ্ড ব্ৰেকৰ কিবা আছিলে, ষ্টেৰিঙত গ্ৰীচিং কৰিব লগা আছিলে, চ' তেনেকুৱা টাইপৰ বস্তু কিছুমান কৰি দিছে। চ' সেইটো মেনুৱেলি, আৰু বাকী এনে যোনটো এটা ছিষ্টেমেটিকত থাকে ছাৰ্ভিচিঙৰ, সেইটো হ'ল অকল গ্ৰীচিং কৰাৰ। তাৰ বাহিৰে ইলেক্ট্ৰনিক্সত অলপ কিবা কিবি ইফাল সিফাল চেক কৰে, চাই, তাতকৈ আৰু বেলেগ একো নকৰে। চ' এয়া হ'ল ফাৰ্ষ্ট ছাৰ্ভিচিং আৰু ছেকেণ্ড ছাৰ্ভিচিঙৰ কামখিনি। চ' এতিয়া ছাৰ্ভিচিং গ'ল বাৰু। এতিয়া 10000 কিলোমিটাৰ যে মই চলাইছোঁ, সেই 10000 কিলোমিটাৰত মোৰ কিবা প্ৰব্লেম আহিছে নেকি গাইছ? চ' 10000 কিলোমিটাৰ গাইছ মোৰ একো তেনেকুৱা এতিয়ালৈকে প্ৰব্লেম অহা নাই। খালি এটা বস্তু আহিছে কি, হেণ্ডেলটোত কেঁকো অলপ শব্দ হৈছে লাষ্ট টাইমত যেতিয়া গোটেই ক্ৰছ কৰে, দেখুৱাই দি আছোঁ। চ' গোটেই ডিটেইলছ মই ভালকৈ দেখাই দিছোঁ, যেন ধৰক আপোনালোকৰ কিবা প্ৰব্লেম আহিলে তেতিয়া যেন সেই বস্তুটো গম পায়, জানে আৰু সেইটো বস্তু ঠিক কৰাই লয়। চ' মই সেইটোৰ কাৰণে ভালকৈ দেখাই দি আছোঁ। এইটো হ'ল হেণ্ডেল, চাব, এতিয়া মই ঘূৰাই কিনে চাম। এইটো শব্দটো শুনিছেনে? ছেম বোথ ছাইড। এইটো মানে ইয়াতে চেণ্টাৰত যোনটো থাকে, ইয়াত লক থাকে ন, সেই লকত গ্ৰীচিং কৰোৱা যায়। চ' সেই গ্ৰীচিংটো তেওঁলোকে মানে এইবাৰ কৰি দিয়া নাই মোৰ। যদি আপোনালোকে যায় তো প্ৰতিটো ছাৰ্ভিচিঙত গ্ৰীচিংটো বহুত মেটাৰ কৰে। ষ্টেৰিঙতে হওক, বুট কেপত যোনটো এক্সেলতে হওক, আৰু এটা জেগা দেখাই দি আছোঁ মই, একদম ইম্পৰ্টেণ্ট এইকেইটা বস্তু গাইজ, আপোনালোকে চেক কৰি চাব আৰু এইকেইটা একদম কৰাবই, চিয়'ৰ কৰাব। সেইকেইটা হ'ল এই ইয়াত য'ত ছাছপেনশ্যনৰ কাম কৰে, দেখাই পাইছে, ইয়াত য'ত ছাছপেনশ্যনৰ কাম কৰে, এই বস্তুটো ছাছপেনটো এনেকৈ হয়। বডিটো যিমান ওজন হ'ব, মানুহ উঠিব, এই বস্তুটো এনেকৈ এবজৰ্ব কৰে। ইয়াততো কৰে, এই বডিৰ যোনটো বেণ্ডটো, সেই বেণ্ডটো ইয়াত কৰে। চ' ইয়াত গ্ৰীচিং কৰাই ল'ব। চ' এই দুটা বস্তু কিন্তু বহুত ইম্পৰ্টেণ্ট, ষ্টেৰিংটো আৰু এই যোনটো গাড়ীৰ তলৰটো, এই দুটা বহুত ইম্পৰ্টেণ্ট। সেইকেইটা যেন নিশ্চয় আপোনালোকে কৰাই লয়, তেতিয়া মানে ভাল হ'ব। বাকী ইয়াত কৰিব লগা তেনেকুৱা একো কাম নাই, বেক চাইডতো একো কৰিব লগা নাই, খালি সেইখিনিয়ে কাম। ছাৰ্ভিচিঙৰ কিমান কষ্ট পৰিল যদি সেইটোৰ কথা কয়, ফাৰ্ষ্ট ছাৰ্ভিচিঙত গৈছে গাইজ মোৰ 190 ৰুপিজ, আৰু ছেকেণ্ড ছাৰ্ভিচিঙত গৈছে মোৰ 0। মানে ফাৰ্ষ্ট ছাৰ্ভিচিঙত মোৰ এটা ফ্ৰী নাছিলে বুলি কৈছে, কিন্তু মই নেক্সট বাৰ সেইটো কথা কৈছোঁ যে তেওঁ মোক কিয় প্ৰথমবাৰৰ ছাৰ্ভিচিঙৰ পইচা লৈছে। তো তেওঁ কৈছে যে এনে ল'বতো নালাগিছিল, কিন্তু কিয় লৈছে এইটো গম নাপাওঁ, মই বিলখনো দেখুৱাই দিছোঁ। কিন্তু আপোনালোকে যদি যায়, চ' আপোনালোকে একবাৰ চেক কৰি ল'ব যে আপোনাৰ ছাৰ্ভিচিঙত এইটো বস্তুটো ফ্ৰী আছে নে নাই। তেওঁক মানে দুজনক সুধিছিলোঁ মই, তাত কৈছে যে তেওঁলোকে যে কিছুমানৰ ফ্ৰী থাকে, কিছুমানৰ ফ্ৰী নাথাকে বুলি। সেইটো বুলিতো কথাটো নাই চাগে তেনেকুৱা, যিহেতু চবৰে ছাৰ্ভিচিং থাকিব, ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড যি থাকে আৰু মানে হ'বই। চ' এইটোতো ফ্ৰী থাকিবই লাগিব। চ' সিহঁতে লৈছে এইটো। ছেকেণ্ডবাৰ কিন্তু মোৰ 0তে হৈ গৈছে। চ' এইটো হ'ল ছাৰ্ভিচিঙৰ কাহানী। বাকী এতিয়া যদি অভাৰঅল যদি গাড়ীখন চাওঁ, গাড়ীখনত এতিয়ালৈকে তেনেকুৱা একো প্ৰব্লেম অহা নাই মোৰ, না স্ক্ৰেচেছ কিবা কিবি। কিন্তু গাইজ এটা মই যোৱা 2 দিনমান আগতে, মানে মই কৈছিলোঁ যে 2 ঘণ্টা নে 3 ঘণ্টাৰ কাৰণে গৈছিলোঁ, সেই তাত এটা মোৰ ঘটনা ঘটিছে। মই বেয়াও লাগিছে, বহুত খঙো উঠিছিলে সেইখিনি সময়ত। বস্তু এটা দেখাই দি আছোঁ, চাগে এইটো ভিডিঅ'ত নটিচে কৰিছে নেকি, দেখা পাইছেনে পোৱা নাই নাজানো, মুঠতে দেখাই দি আছোঁ আপোনালোকক। ঐ পাগলা ঐ, এইটো চাওক গাইজ, এইটো কিবা দেখা পাই আছে না, এইটো কি হৈছে? চ' এইটো কৰি দিছে এতিয়া বেকা। চ' মানে আমাৰে ভাই বন্ধু তেনেকৈ এইখনে ছেম গাড়ী ব্লু কালাৰৰ আছিলে। চ' তেওঁ মানে আহি আছিলে পেচেঞ্জাৰ লৈ, আহি থাকোঁতে কি হ'ল, পল্টন বজাৰ লাখটকীয়াৰ মাজত, জাষ্ট ৰিজাৰ্ভ বেংকৰ পৰা যদি লাখটকীয়া ফালে যায়, ব্ৰিজখন উঠাৰ আগে আগে তাত জাষ্ট মই ৰখিছিলোঁ, কাষ্টমাৰ লৈ গৈ আছিলোঁ, মানে ভিৰ আছিলে, জাম আছিলে। তো পিছৰ পৰা আহি কিনে মাৰি দিলে ঠংকে। বেছি জোৰে লগা নাই, কিন্তু হ'লেও ইয়াত স্ক্ৰেচ এটা হৈছে, দেখাই গৈছে অলপমান, মানে মাডগাৰ্ডটো এনেকৈ সোমাই গৈছে, তাৰপিছত এই প্ৰেছাৰ পৰি ইয়াত সোমাই ইয়াত লাগি গৈছে, দেখা গৈছেনে?
এইটো এটা বগা লাইন হৈ আছে ইয়াত মানে এইটো গোটেই লাগি গৈছে মই অলপ টানি দিছোঁ জাষ্ট মাজত মানে ইয়াত নাট নাথাকে ইয়াত যেনেকৈ এনেকৈ লক চক লগোৱা আছে বা এই ক্লেম লগোৱা আছে ইয়াত নাথাকে চেম বস্তু যদি চাব যাওঁ গগত কিন্তু 3টা ক্লেম থাকে ইয়াত এটা থাকে ইয়াত এটা থাকে আৰু ইয়াত এটা থাকে 3টা কিন্তু আমাৰ ইয়াত দিছে TVSত এই বস্তুটো তলৰ পৰা থাকে কিন্তু বাজাজ গগত এইটা যে আছে তাৰ নাট থাকে আৰু এনেকৈ নাট থাকে 3টা নাটত এনেকৈ লাগি থাকে চ' ইয়াত মাজত একো নাই কাৰণে কি হৈছে পূৰা লাগি কিনে এইটো বস্তুটো টেপলা হৈ গৈছে আজি খুলি কিনে ইয়াক চিধা কৰিম টাইমটো যদি পাওঁ আৰু চ' এয়াই আৰু গাইছ অলপ বেয়া লাগি গৈছিলে মনটো বেয়া লাগে ন গাড়ী এটাত কিবা এটা লাগিলে বা কিবা এটা হ'লে মানে বেয়া লাগি যায় আমাৰে ভাই বন্ধু আছিলে চ' মানে ক'লো আৰু চাব লাগে অলপমান বেকাৰ লাগি গৈছে তো কৈছে আৰু যে চিধা হৈ যাব চিধা হোৱাটো ডাঙৰ কথা নহয় কিন্তু মানে এটা লাগিলে বেয়া লাগে ন বস্তুটো মৰম এটা যেতিয়া কৰা যায় বস্তু এটাক তো তেতিয়া মানে কিবা এটা হ'লে মানে বহুত বেয়া লাগি যায় খংটো পিছৰ কথা বাৰু বেয়া লাগি যায় বহুত বেয়া লাগি যায় চ' আৰু তেওঁ মানে কিন্তু সেনেকুৱা নহয় আৰু যে বেয়া নাছিলে বাৰু খাই দিয়াৰ পিছত চালোঁ মই কেনেকৈ কি হৈছে তো তেওঁ তাতে ৰখাই কিনে ৰখি আছে কিন্তু যেতিয়ালৈকে মানে মই এপ্ৰুভেল দিয়া নাই যে ঠিক আছে হ'ব দিয়ক বুলি এনেকৈ কোৱা নাই আৰু তেতিয়ালৈকে তেওঁ আছে কিন্তু মই বেয়া নকওঁ তেওঁ সেইখিনি মানে ৰাখিছে আৰু চ' আৰু সেইখিনি হ'ল আৰু ফাৰ্ষ্ট গাড়ীত গাইছ যাত্ৰা হৈ গৈছে এইটো পিছফালৰ পৰা বেয়া লাগে উপায় নাই চ' ধৰক যোনে যোনে চলায় গাড়ীয়ে হওক বাইকে হওক যিয়ে হওক যিকোনো ক্ষেত্ৰতে ভেহিকেল বা মানে মেচিনেৰী বস্তু চলাই অলপ সাৱধানে চলাটো বেছি ভাল আৰু ঘটনাটো হৈয়ে থাকে মানুহৰ ক'ব নোৱাৰি কেতিয়া কি হৈ যায় কিন্তু হ'লেও অলপ সাৱধান হোৱাটো ভাল আৰু চিট কভাৰ গাইছ চিট কভাৰ বহুত জল্দি লাগি আছে মুঠতে অলপমান যিহেতু বহিলোঁ বহুত মোৰ গেপছ হৈ গ'ল চ' এতিয়া লাহেকৈ চিট কভাৰ লাগি যাব আৰু চিট কভাৰৰ দোকানখনো ভালকৈ দেখাম চ' মানে বহুতে মোক সুধি থাকে এতিয়াও নাম্বাৰ দিয়াৰ পিছতো সুধি আছে যে ধৰক দোকানখন ক'ত আছে নাম্বাৰটো দিয়ক বা মই ভাল ধুনীয়াকৈ একদম সেই জেগাটোৰ সেই দোকানখনৰ পূৰা ভিডিঅ' বনাই কিনে দিম মানে প্ৰমোচনেল ভিডিঅ' নহ'ব গাইছ এইটো কিন্তু মানে দেখুৱাই দিম আপোনালোকৰ যেন সুবিধা হয় যেন আপোনালোকে আৰু জেগাটো ক'ত আছে কি আছে নাম্বাৰ বা মানুহ কি কেনেকুৱা কিমান কোৰ্চ এইবিলাক বেগেৰা চবখিনি গোটেইখিনি কৈ দিম তাত মই যেতিয়া লগাব যাম এটা বস্তু মই অলপ কম পাইছোঁ চবতকৈ মোৰ দুখ লগা বস্তু এইটোৱে আপোনালোকৰো দুখ লাগি যাব সেই বস্তুটো যেতিয়া আপোনালোকৰ লগত হ'ব ত' দেখাই আছোঁ এইটো কি বস্তু গাইছ ন'টিছ কৰিছিলে চাগে আগতে মই এতিয়াতো নেদেখাব কাৰণ এতিয়া হ'ল 61% আছে ন মোৰ যদি মোৰ 100% হৈ যায় গাইছ ইয়াত গাইছ দেখাই 176 আপোনালোকে চাগে লাষ্ট চাগে দেখা পাইছিলে নেকি 178 চ' এতিয়া হৈ গৈছে 176 বহুত দুখ লগা কথা গাইছ ইমান সোনকালে যদি যায় 4 মাহ হোৱাই নাই মোৰ 4 মাহ নোহোৱাতে যদি মোৰ লাইট ক'ত আছা বন্ধ কৰি দিওঁ চ' যদি 4 মাহ নহওঁতে যদি মোৰ বেটাৰী ইমান সোনকালে যায় তেতিয়াহ'লেচোন গাইছ অলপ চিন্তা কৰিব লগা কথা অলপ কিবা ইম্প্ৰুভমেণ্ট কৰা ভাল নেকি কোম্পানীয়ে এইকেইটাতো বাৰু গ'ল যিকেইটা লৈছে এইবাৰ যিবিলাক বনাই আছে নতুনকৈ অলপমান ইম্প্ৰুভমেণ্ট কৰিলে ভাল নেকি নাজানো কি লাষ্টত এটা বস্তু দেখাম গাইছ আপোনালোকে সেই বস্তুটো ফ'ল' কৰিব তেতিয়া চাগে হয়তো ইম্প্ৰুভমেণ্ট আপোনালোকৰ তাত আহিব মোৰ চাগে সেইটো বস্তুটো ভুল হৈছে মই ভাবোঁ সেইকাৰণে বেটাৰী এটা 180ৰ পৰা 176 আহি গৈছে মাত্ৰ 4 মাহৰ ভিতৰত চ' যদি আপোনালোকে সেই বস্তুখিনি ফ'ল' কৰে তেতিয়াহ'লে হয়তো আপোনালোকৰ বাচি যাব এইটো এটা বহুত লাগতিয়াল ইনফৰ্মেশ্যন হয় আপোনালোকে ভালকৈ ইউজ কৰিব TVSৰ মানে এইখন কিবা এটা ভাল লাগিছে প্ৰথমতে যেনেকৈ ধৰক কিছুমান গাড়ী থাকে ন যে বোলে চলাই এইটো ভাল লগা নাই বা সিটো ভাল লাগিছে ইটো ভাল লাগিছে কিন্তু মোৰ তাত সেইটো নাই চ' ইয়াত মানে সেই বস্তুটো ফিলেই নহয় ফাৰ্ষ্ট কথা মানে কি একদম ইন হেণ্ড বস্তুটো থাকে যিকোনো বস্তু কণ্ট্ৰলখিনি গোটেই আপোনাৰ হাতত আছে চাপ'জ ইয়াত হৰ্ণটোৱে আছে ৱাইপাৰ্ছে আছে তাৰপিছত আপাৰ ডিপাৰে হওক ছিগনেলে হওক লাইটছৰে হওক বা এইবিলাক মডছৰে হওক গোটেইখিনি মানে এটা হাতৰ মানে হেৰিতে থাকি থাকে মই বাকীকেইটা দেখা পাইছোঁ ধৰক বাজাজ গগৰো চাগে আছে চাগে ইয়াত নাজানো মই গোটেইখিনি প্ৰপাৰ নাজানো কিন্তু এপিৰে হওক পিয়াগো বা বেলেগ যিমান গাড়ী আছে কিবা আছে ন বহুতকেইটা কোম্পানী আছে কিন্তু সেইবিলাকত মানে তেনেকুৱা ফিচাৰ্ছটো নাই চ' এইবিলাকৰ হয়তো ক'ৰবাত পাৱাৰ মোডটো এই মোডকেইটা ইয়াত আছে ক'ৰবাত এনেকৈ ঘূৰাব লাগে কিবা চুইচ দাব লাগে তেনেকুৱা টাইপ কিন্তু এইখনত মানে গোটেই ইন হেণ্ড বস্তুখিনি পাই আছে গোটেই হাততে কণ্ট্ৰলখিনি পাই আছে এইটো চাইডে এইটো হাতত এনেকৈ ধৰিলে গোটেইখিনি পালে এইফালে ধৰিলে এইফালে গোটেইখিনি পালে বাকী ইয়াতে ডিছপ্লেটো এটা কি মজা দিছে চবতকৈ খাচিয়াত মানে ভাল লগা মানে TVSৰ মানে এই বস্তুটোৱে হ'ল ডিছপ্লেখন ভাল দিছে চবেই বিচাৰে আজিকালি TFT টাইপৰ ডিছপ্লে লাগে
চ' এইখনৰ মানে এনেকৈ স্ক্ৰীণটো দি দিছে ন মানে ভাল লাগে কিবা এটা বেলেগ গীটাৰ মানে কি হয় এই ইয়াতে ডিছপ্লে থাকে বা সেই তাত ডিছপ্লে থাকে তাকো সৰুকৈ থাকে এনেকৈ এটা পুৰণি টাইপৰ আৰু কিন্তু এইখনত গাইজ একদম এণ্টৰ্কৰ নিচিনা দিছে এণ্টৰ্ক 125 যেনেকৈ থাকে স্কুটি আছে ছেম সেইটো স্ক্ৰীণে মানে আমাৰ এইখনত TVSৰ EV King Maxত লগাই দিছে TVSখন মানে ক'ব গ'লে মই সেইকাৰণে কওঁ যে TVSখন মোৰ হিচাপত ইলেক্ট্ৰিক অ'টোৰ ক্ষেত্ৰত চবতকৈ বেষ্ট বুলি ক'ম আৰু গগোখনো ভাল হয় ছেকেণ্ডত মই গগোটো ৰাখোঁ যদি আপোনালোকে জানিব বিচাৰে যদি ধৰক 1 নম্বৰত কি আছে ইলেক্ট্ৰিক অ'টোৰ চ' মই ক'ম মানে TVSখন বেষ্ট আৰু ছেকেণ্ড লৈছোঁ বুলি কথা নহয় আৰু যে মই লৈছোঁ সেইকাৰণে মানে বেষ্ট মানে মই বহুত ক্ষেত্ৰতে ভাল পাইছোঁ আৰু ছেকেণ্ডত আছে গগোখন থাৰ্ডত আছে ধৰক এপিপিয়াগো আৰু আছে বেলেগ বেলেগ যিকেইটা আছে সেইকেইটা পিছত আৰু মুঠতে 1 নম্বৰত মই গাইজ এইখনক ৰাখোঁ চ' সেয়াই আৰু বাকী ইনফৰ্মেশ্যনটো দেখুৱাই দি আছোঁ গাইজ বহুত লাগতিয়াল ইনফৰ্মেশ্যন হয় এইটো মই মেনুৱেলখন সেইকাৰণে ওলাই লৈছোঁ আপোনালোকক দেখাম বুলিকে চ' মানে কি হয় যেতিয়া ধৰক বেটাৰী চাৰ্জ দিয়ে কি ছিষ্টেমত দিয়ে কেনেকুৱা দিয়ে আৰু কেতিয়া দিয়ে এইবিলাক বস্তু থাকে ন চ' এইখন মেনুৱেলত টোটেলি গোটেইখিনি ডিটেইলছ লিখা আছে খালি বস্তুটো কি হয় মানুহ মেনুৱেল এখন কাগজে দি থৈ দিয়ে আৰু আছে আৰু মেনুৱেল এখন ছাৰ্ভিচিঙৰ কাৰণে অকল মেনুৱেল বাকী বেলেগ কাৰণৰ ক্ষেত্ৰত মানে ইমান চোৱা নাযায় কিন্তু এইখন বহুত কামৰ বস্তু কোম্পানীয়ে কিবা এটা ইনফৰ্মেশ্যন লিখি কেনে ইয়াতে থৈ দিছে যেন মানে কিবা কাৰণত প্ৰব্লেম হ'ল তেতিয়া এই বস্তুটো চাওক তেতিয়া হেল্পফুল হয় ইনফৰ্মেশ্যন এটা মানে ইয়াতে প্ৰভাইড কৰে আৰু দেখুৱাই আৰু যে বস্তুটো এনেকুৱা এনেকুৱা হয় চ' মই দেখুৱাই দি আছোঁ আপোনালোকক বেটাৰী ক্ষেত্ৰত মানে স্পেচিয়েলি বেটাৰী মেইন গাড়ীখনত হ'ল বেটাৰী যিহেতু সেই বেটাৰীৰ বিষয়ে বস্তুখিনি মই দেখুৱাই দি আছোঁ আপোনালোকক আৰু কেনেকুৱা কি ব্যৱহাৰ কৰিব লাগে গোটেইখিনি থাকিব ইয়াত লিখা আছে এভইড ড্ৰাইভিং ভেহিকল বিল' 10% SOC মানে এইটো ইমাৰ্জেঞ্চিৰ আৰু কিবা এনেকুৱা থাকে মানে 10%ৰ ভিতৰত কৰিব মানা কৰিছে মানে মেইনলি 10%ৰ ভিতৰত প্ৰায় নাৰাখিব আৰু গাড়ীখন যিমান পাৰে মই সেইকাৰণে কৈছিলোঁ যে 15%ৰ 10 আৰু 15ৰ ভিতৰত ৰাখিব বেষ্ট হয় মুঠতে 10%ৰ তলত আহিব নিদিব কিন্তু মই দুই এটা ভিডিঅ' চাগে মোৰ দেখা পাইছে 10%ৰ ভিতৰতো আহি গৈছে বহুত বেয়া কণ্ডিশ্যন যাই পাইছে মানে কিবা এটা হয়তো চেলেঞ্জ আছিলে মোৰ সেইটোৰ কাৰণে মানে সেইখিনি কৰিলোঁ চ' উপায় নাই আৰু সেইটো কৰিলোঁ আৰু কিন্তু মেইন কথা নকৰিব সেইটো মোৰ হিচাপত মানে বেটাৰী যেতিয়া লং লাষ্টিং চলিব চ' সেইটোৱে আৰু তাৰপিছত ছেকেণ্ডত লিখা আছে অভাৰনাইট চাৰ্জিং ইজ মাষ্ট এটলিষ্ট ওৱান্স এ উইক চ' যদি সপ্তাহত আপোনালোকে যেনেকৈ চাৰ্জ দিয়ে চাৰ্জকৈ গৈছে আহি কিনে চাৰ্জত লগাইছে 50% আছে 10% আছে 15% আছে বা 80% আছে যিকোনো পাৰ্চেণ্টেজ আছে চাৰ্জ লগাব গৈছে 100% হোৱাৰ পিছত আপোনালোকে ওলাই দিব চ' ঠিক তেনেদৰে যদি সপ্তাহত উইকৰ হিচাপত ধৰে সপ্তাহত তেনেকৈ চাৰ্জ দিয়ক নৰ্মেলি চাৰ্জ দিয়ক 100% ওলাই দিছে কিন্তু সপ্তাহত এটা দিন এনেকৈ ৰাখক অভাৰনাইট চাৰ্জ দিয়ক অভাৰনাইট চাৰ্জ ইয়াত লিখা আছে এনেকৈ যে অভাৰনাইট চাৰ্জিং ইজ মাষ্ট এটলিষ্ট ওৱান্স এ উইক তাৰমানে সপ্তাহত এবাৰ অভাৰনাইট চাৰ্জ দিবই লাগিব তেতিয়া মানে বেটাৰীটো ভাল থাকিব হেল্ডি থাকিব আৰু বহুত দিন যাব চ' বস্তুখিনি খালি আমি চাব লাগে আৰু বুজিব লাগে তেনেকৈ ইউজ কৰিব লাগে তেতিয়া মানে আমাৰ বেটাৰী লাইফটো বেছি যাব মই এতিয়া যেইবাৰ হৈছে ধৰক সপ্তাহত মই এবাৰ দিওঁ কেতিয়াবা হয়তো যদি কিবা কাৰণত দাদাই যেনেকৈ লৈ গৈ আছে তো কিবা কাৰণত যদি ধৰক 10%ৰ ভিতৰত আহে মই লগে লগে সেইটো দিনটোতে অভাৰনাইট চাৰ্জ দিওঁ চ' ঠিক তেনেদৰে কৰিব আপোনালোকেও লিখা আছে এনেকৈ ইউজ শ্ল' চাৰ্জাৰ ছাপ্লাইড উইথ ভেহিকল যোনটো গাড়ীৰ লগত আহে টু চাৰ্জ ভেহিকল ৱেৰ এভাৰ পচিবল বেটাৰী পাৰফৰ্মছ মাইটছ ডিট্ৰইট ইট ইফ ফাষ্ট চাৰ্জাৰ ইজ ইউজ কণ্টিনিউছলি এই লিখা আছেনে ইয়াতে দেখা পাইছেনে যদি কণ্টিনিউছলি এইখন গাড়ীৰ মানে ফাষ্ট চাৰ্জ হৈয়ে থাকে তেতিয়াহ'লে বেটাৰী অলপমান ড্ৰেইন হোৱা মানে চান্সেছ আছে চ' সেইটো কাৰণে চাগে মোৰ ড্ৰেইন হৈছে এতিয়া যিহেতু 180ৰ পৰা 176 বুলি কৈছোঁ মই চ' এতিয়া সেই ডিফাৰেঞ্চটো আহি গৈছে আৰু চ' সেইকাৰণে আপোনালোকে যদি নতুন লৈছে তেতিয়াহ'লে আপোনালোকে সেই বস্তুটো ফ'ল' কৰিব আৰু যদি কোনোবাই লৈছে এতিয়াও সময় যোৱা নাই এতিয়াও সেই বস্তুটো ফ'ল' কৰক বা কোনোবাই ল'ম বুলি ভাবি আছে তো সেই বস্তুখিনি গোটেইখিনি ধ্যান ৰাখিব চ' এতিয়া ভাল হ'ব তাৰপিছত লিখা আছে এভইড পাৰ্কিং ভেহিকল বিল' 30% SOC ফৰ মোৰ দেন 5 days if it was done চাৰ্জ ভেহিকল টিল 100% SOC বিফৰ ড্ৰাইভিং বহুত দিনৰ পৰা যদি ধৰক গাড়ীখন বহি আছে ধৰক 5 দিনমান ধৰি গাড়ীখন বহি আছে চাৰ্জ আছে 30% 20% 50% যি আছে আৰু তাৰপিছত যদি চলাই চব লিখা আছে ইয়াতে যে 100% কৰিহে চলাব সেইটোৰ পৰা কণ্টিনিউছলি নচলাব যে গাড়ীখন 40 আছে 50 আছে যি আছে আৰু চ' সদায় 100% চাৰ্জ দিব তাৰে পিছতহে গাড়ীখন চলাব চ' তেতিয়া মানে বেটাৰ হয় আৰু তাৰপিছত এভইড পাৰ্কিং ভেহিকল বিল' 10% ইট উইল লিড টু 12 বেটাৰী ভল্ট ডিচাৰ্জ আফটাৰ 2 days যদি 10%ৰ ভিতৰত
ৰাখে গাড়ী বা 10% ৰাখে ধৰক 2-3 দিন 4 দিনমান বহি আছে সেই তেতিয়া মানে কি হ'ব 12 ভল্টৰ বেটাৰীটো লিখা আছে ইয়াতে যেহেতু ইয়াৰ এটা সৰু বেটাৰী আছে 12 ভল্টেজৰ থাকে ইয়াত এইখিনি মানে এৰিয়াত ভিতৰত ক'ৰবাত আছে মানে ইয়াৰ ভিতৰেদি দেখা পায় আৰু ইয়াৰ ভিতৰেদি খুলিলে তাত এটা ফেন আছে কিবা বেটাৰী আছে সৰু চাই যিটো নেকি আমাৰ লাইট চাইট জ্বলাত মানে ব্যৱহাৰ হয় আৰু গাড়ী যিবিলাক লাইট আছে চিগনেল আছে কিবা কিবি ইত্যাদি আছে চব সেইটো বেটাৰী দি চলে আৰু মেইন বেটাৰী দি নচলে জানামতে আৰু চ' সেই বেটাৰীটো কি হয় ড্ৰেইন হোৱা চান্স থাকে মানে ৰিচাৰ্জ হোৱা চান্স থাকে আৰু চ' সেইকাৰণে ইয়াত লিখি দিছে ধুনীয়াকৈ যদি থাকে তেতিয়াহ'লে 12 ভল্টেজৰ বেটাৰীটো সেনেকৈ ৰিচাৰ্জ হোৱা চান্সেছ থাকে ধৰক 4-5 দিন 10 দিনমান ধৰক গাড়ীখন আপুনি নচলাওঁ বুলি ভাবিছে চ' তেতিয়া মানে কি হয় মিনিমাম 50 to 60% এটা গাড়ীখনত ৰাখি থৈ দিব তেতিয়া মানে ৰিচাৰ্জ হোৱাৰ মানে চান্সেছটো বহুত কম থাকে আৰু ভাল আৰু মোৰ হিচাপত আৰু বা এইটো লিখা আছে যিহেতু সেই হিচাপতে ভাল আৰু বাকী ইয়াত লিখা আছে লাষ্টতো ইফ ভেহিকল ইজ নট টু বি ইউজ ফৰ লং ডিউৰেশ্যন মোৰ দেন 3 months and is in park condition ensure the SOC is above 80% charge vehicle 100% SOC driving মানে সেম আৰু এই বস্তুটোৱে যদি 3 মাহলৈকে আৰু দিয়া আছে ধৰক কেইদিনমানো হয় আৰু যদি 3 মাহমানৰ বেছি চলা নাই গাড়ীখন তেতিয়াহ'লে সদায় 80% চাৰ্জৰ ওপৰত ৰাখিব বা 80% মিনিমাম ৰাখিব তেতিয়া মানে হয়তো বাচা চান্স আছে আৰু গাইজ নহ'লে এইটো যাব চ' সেইকাৰণে সদায় সেইখিনি বস্তু অলপ ন'টিছ কৰিব তেতিয়াহে মানে ছেফ থাকিব বা গাড়ীখন ছেফ থাকিব নহ'লে গাইজ পইচাৰ একদম বান্দুল লৈ ঘূৰিবালেও তেতিয়াহে কাম বনিব চ' সেয়াই আৰু আজি গাড়ীখনৰ অলপমান যিমান পাৰোঁ ডিটেইলছখিনি দিলোঁ চ' আশা কৰোঁ ভাল লাগিছে বা আপোনালোকে ভালকৈ বুজি পাইছে মুঠতে মই আৰেকবাৰ লাষ্টত কৈছোঁ মোৰ বহুত ভাল লাগিছে খালি বেটাৰীটো ডেমেজ হৈছে কাৰণ হয়তো মোৰ কাৰণে হৈছে এইটো ময়ো গম পাইছোঁ যে এটা ছিষ্টেম থাকে সেই ছিষ্টেমত মই চলা নাছিলোঁ মই বুকখন পঢ়া নাছিলোঁ ভালকৈ চ' এতিয়া পঢ়িছোঁ যিহেতু অলপমান ভালকৈ ইউজ কৰিম আৰু গোটেইখিনি বস্তুখিনি মই চাম বা আপোনালোকেও চাব যদি কিবা বস্তু ধৰক জানে আপোনালোকে তো সদায় সেই বস্তুটো শ্বেয়াৰ কৰিব লাগে হয়তো কমেণ্টৰ থ্ৰু দি শ্বেয়াৰ কৰি দিব যেন সকলোৰে সুবিধা হয় মই যিখিনি পাৰোঁ মই এইটো প্ৰভাইড কৰি থাকোঁ বা আপোনালোকক কৈয়ে থাকোঁ চ' আপোনালোকে তেনেকৈ কৰিব আৰু বাকী এতিয়া আমি কক বেট খেলাৰ কাৰণে আমাৰ যোগাৰ কৰি আছোঁ ইফালে লাইটৰ যোগাৰ হৈ গৈছে ইফালে হোল্ডাৰ লগা হৈছে ইফালে হোল্ডাৰ লগাম এতিয়া এই বৰ্ডটোত বাকী ৰছী টানা আছে ইয়াতে জালি টানি দিম তাৰপিছত খেলিম আমি বেডমিণ্টন গাইজ ঠাণ্ডা দিন পৰিছে ইফালে এইগিলা মাৰি লৈছোঁ ধুনীয়াকৈ গা গৰম উঠাব লাগে তো লগাই কেনে খেলোঁ আৰু অলপ চ' বলক আৰু লগ পাই আছোঁ গুড নাইট তেতিয়ালৈকে বাই বাই